নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু আজি এফালে যাম বুলি ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ ক'ত যাওঁ কি কথা। ব'লকচোন তেতিয়াহ'লে। আজি আমি যাওঁ কাকডোঙাত থকা এজাৰ ফুলৰ মানে এজাৰৰ গছ য'ত আছে তাত অকণমান ফুৰি আহোঁগৈ ভাবিলোঁ, আপোনালোককো দেখুৱাওঁ। এই ঠাইখিনি বহুত ধুনীয়া, বলক আমি যাওঁ। মনে মাৰি মোৰ দেহি আছেনে মোলৈ তোলৈ যিটো মচি এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি মোৰ দেহি কেতিয়াবা যে এই সৰু ল'ৰা ছোৱালীৰ নিচিনা কামবোৰ কৰি কিমান ভাল লাগে ন? চলি থকা গাড়ীখনৰ বাহিৰলৈ যেতিয়া হাতখন উলিয়াই দিয়া যায়, পাছলৈ যেনেকৈ হাতখন লৈ যায়, মই ঠিক তেনেকুৱাই কৰিলোঁ। আৰু অলপ দূৰ যোৱাৰ পাছতে এয়া দেখিছে এজোপা দুজোপাকৈ এজাৰ গছ আৰম্ভ হৈছে। আৰু এয়া চাওক শাৰী শাৰীকৈ এজাৰ গছ। কিমান ধুনীয়া এটা পৰিৱেশ, সকলো যাবচোন এইকেইদিনতে। বিৰাট ধুনীয়া পৰিৱেশ। আৰু এই যে ৰাস্তাৰ কাষত আছে এজাৰ গছখিনি, এই এজাৰ গছৰ শাৰীবোৰে ৰাস্তাৰে গৈ থকা প্ৰতিখন গাড়ী, প্ৰতিজন যাত্ৰী মন মোহিত কৰিছে। আৰু সেই মানুহখিনিয়ে মানে ৰাস্তাৰ কাষত ৰৈ এই এজাৰৰ দৃশ্যটো উপভোগ কৰিছে। লগতে কোনোবাই ফটো মাৰিছে, কোনোবাই ভিডিঅ' কৰিছে, আৰু ময়ো ভাবিলোঁ এটা ভিডিঅ' কৰি লওঁ। কথা আছে মনত তালৈ জুকিয়াই থৈছ লুকুৱাই মলাব চাবনত মাহ হালধি লমা ধুই মালতী মৰুৱৈ তোৰে মৰম মৰুৱৈ তোৰে মৰমত মোৰ দেহি আছেনে মোৰ যিটো মচি এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ কিয় মনে মাৰি মোৰ দেহি আছেনে মোলৈ। বহুত দূৰলৈকৈ এজাৰৰ লাইন আৰু ফুৰি থকা এজাৰবোৰ কিমান ধুনীয়া লাগিছে পৰিৱেশটো। আৰু আহি আমি দেৰগাঁৱৰ এখন কেফে কানেকশ্যন নামৰ ৰেষ্টুৰেণ্টত আমি চাহ খালোঁ। চাওকচোন, ৰেষ্টুৰেণ্টখনো বহুত ধুনীয়া। যাব আপোনালোকৰ দেৰগাঁও চাৰিআলিৰ পৰা অকণমান আগত আছে। আৰু আমি এয়া ঘূৰি আহিছোঁ তাৰ পৰা, আৰু বহুত ভাল লাগিলে আজি। আৰু আপোনালোকো যাব সেই এজাৰ ফুলখিনি চাবলৈ, সঁচাকৈ মনটো বিৰাট ভাল লাগে। আৰু মোৰ ভিডিঅ'টো চাই কেনে লাগিল জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ ইনষ্টাগ্ৰামৰ পেজটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাত ফ'ল' কৰিবলৈ নাপাহৰিব।